এখন গাঁৱত কেউ কিছু নথকা এহাল বুঢ়া বুঢ়ীয়ে বাস কৰিছিল। এদিন আবেলি সময়ৰ কথা। ঐ সৌ বুঢ়াই কি কৰিছে চাচোন। ৰহ ময়ো তাকে চাই আছো। বুঢ়াই কচু ৰুই আছে বুজিছ। বুঢ়াক আজি ভাল ঠগন এটা দিম বুজিছ। এই বুলি শিয়াল কেইটা আহি বুঢ়াক মাত লগালে। বোলো ককা কি কৰিছে হে? বোপাহঁত এই কচু কেইখলি দি আছো হে। হয় নেকি? পিছে ককা আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? বোপাহঁত মই কচু কেঁচাই ৰুইছো। বুঢ়াৰ কথা শুনি শিয়ালবোৰে ক'লে, ককা আপুনি কচু ৰুব জনাই নাই। কচুবোৰ আগে সিজাই লওক আৰু য'ত ৰুব গাত একোটা দি ঢাকি থৈ যাওক। দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। সিহঁতৰ কথা শুনি বুঢ়াই অলপ চিন্তা কৰিলে। তাৰ পিছত ক'লে, বাৰু মোৰ বোপাহঁত কালিলৈ তহঁতৰ কথা মতে মই কচু ৰুম দেই। সেই বুলি গধূলি বুঢ়া বুঢ়ী লগ হৈ আটাইবোৰ কচু সিজাবলৈ ধৰিলে। তাৰ পিছত শিয়ালৰ বুদ্ধিমতেই পিছদিনা কচুবোৰ ৰুই থলে। পিছদিনাখন গধূলিৰ কথা। বুঢ়াই কচু ৰুলে বুজিছ, বল আমি খাওঁগৈ। বল। তাৰ পিছত ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দ মনেৰে খাই গুচি গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তলমূৰকৈ বহি পৰিল। এনেদৰেই কেইদিনমান পাৰ হ'ল। এদিন বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে, বোলো শুনিছ, আজি তই মোৰ গাত কিছুমান লালি গুড় ঢালি থবি। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব তেতিয়াই তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলে তই কবি যে বুঢ়া মৰিল আৰু মোক ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি আৰু মোৰ ওচৰতে এডাল টাঙোন লুকুৱাই থবি বুজিছ। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালে তই লাহেকৈ দুৱাৰখন জপাই দিবি। তাৰ পিছত মই গিৰিক কৰি উঠি টাঙোনডাল লৈ সিহঁতক কোবাই মাৰিম। হয় পাই, এই শিয়ালজাকক এসেকা দিব লাগিব হে। তাৰ পিছত বুঢ়াৰ কথামতেই বুঢ়ীয়ে ইনাই বিনাই কান্দিবলৈ ধৰিলে। তেতিয়া কিনো হৈছে বুলি শিয়ালবোৰ আহি বুঢ়ীক সুধিলেহি, ইমান ইনাই বিনাই কান্দিছা কিয়? কিনো হৈছে? বোপাহঁত আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবে কান্দিছো। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ যা। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে বহুত আনন্দ পালে। তাৰ পিছত ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰত সোমাল। সিহঁত ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে বুঢ়ীয়ে দুৱাৰখন বন্ধ কৰি দিলে আৰু বুঢ়াই একে চাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰত ৩-৪টা শিয়ালহে কেনেবাকৈ পলাই সাৰিল। এইদৰেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে। এদিনাখনৰ কথা। বোলো শুনিছে, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলাই যাব পৰা নাই। বহুত দিন যিজনীৰ ঘৰলৈ যোৱা নাই, গতিকে তাইৰ ঘৰলৈ গৈ এবাৰ চাই আহোঁগৈ বুলি ভাবিছো। মনটো বেয়া লাগি আছে হে। হয় নেকি? কথাটো ভালেই ভাবিছ। পিছে তই গ'লে বাটত শিয়ালবোৰে তোক অকণে পাই খাই পেলাব, কি কৰিবি তেতিয়া? খাব নোৱাৰে হে, যাম কোনোমতে। আপুনি তাৰ বাবে চিন্তা কৰিব নালাগে দিয়ক। এই বুলি বুঢ়ীয়ে পিছদিনাখন জীয়েকৰ ঘৰলৈ বুলি বাট বুলিলে। ইফালে বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেৰি ধৰি ক'লে, বুঢ়ী, তোক আজি আমি নেৰো। ক'ত যাবি এতিয়া? আমি তোক
খাই পেলাম। বোপাহঁত খাব খুজিছ খাবি, কিন্তু আজি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই অ'। মনটো কেনেবা লাগি আছে। সেই দেখি মৰিবৰ আগে তাইক এবাৰ চাই লওঁ বুলি আহিছোঁ। মই উভতি আহোঁতে তহঁতে মোক খাবি দেই। তেতিয়া শিয়ালে ক'লে, যদি উভতি নাহ তেন্তে? আহিম অ'। বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম মোৰ বোপাহঁত? মই হয়ত খাই কৈছোঁ, এই বাটে দিয়ে মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথাত পতিয়ন গৈ সিহঁতে বুঢ়ীক এৰি দিলে আৰু বুঢ়ী জীয়েকৰ ঘৰলৈ বুলি বাট বুলিলে। এইদৰেই কেইদিনমান পাৰ হ'ল। ইফালে বুঢ়ীয়ে জীয়েকৰ ঘৰত কিছুদিন খাই বৈ থাকি উভতি আহিবৰ সময় হ'ল। তেতিয়া বুঢ়ীয়ে শিয়াল আৰু বুঢ়ীৰ মাজত হোৱা সকলো ঘটনা জীয়েকক বিৱৰি ক'লে। তেতিয়া জীয়েক বৰ চিন্তিত হৈ পৰিল। তাৰপিছত তাই অলপ সময় চিন্তা কৰি ক'লে, আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে। তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ পাৰিবা, আৰু শিয়ালে তেতিয়া তোমাক দেখাও নাপাব। তাৰ পিছত বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ থাকিল। আৰু এটা সময়ত লাওৰ খোলাটো বাগৰি বাগৰি গৈ বুঢ়ীৰ ঘৰৰ ওচৰ পালেগৈ। তেনেতে বুঢ়ীৰ বাবে বাট চাই থকা শিয়ালবোৰে বাগৰি অহা লাওৰ খোলাটো দেখি কোৱাকৈ কৰিবলৈ ধৰিলে। ঐ, এইটো বৰ আচৰিত কথাও। লাওৰ খোলাটো কেনেকৈ বাগৰি আহিব ধৰিছে? ই নিশ্চয় লাও নহয়। ইয়াৰ ভিতৰত কিবা আছে। ইয়াক ভাঙি চাব লাগিব, বুজিছ? এই বুলি সিহঁতে লঠিয়াই লাওৰ খোলাটো ভাঙি পেলালে। লাওৰ খোলাটো ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত খেক খেক হোৱা হোৱা কৰিবলৈ ধৰিলে আৰু ক'লে, ঐ বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি। এতিয়া কি হ'ব তোৰ? আমি তোক এতিয়া খাই পেলাম। বোপাহঁত, কিনো কৰিম এতিয়া? খাব খুজিছ খাবি, কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ। মই মৰিলে মোৰ নাচটো লগতে যাব, বুজিছ? সেই দেখি মই সেই নাচটো তহঁতকে নাচি দেখুৱাওঁ। তাৰ পিছত তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ'ল। ঐ, বুঢ়ীক মৰাৰ আগতে নাচটো চাই লোৱাই ভাল হ'ব, বুজিছ? হ'ব বুঢ়ী, তই নাচ, আমি চাম বাৰু। বাৰু বোপাহঁত, মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি। তেহে আকৌ মোৰ ভালকে গাটো উঠিব। ইফালে বুঢ়ীৰ দুটা কুকুৰ আছিল। এটাৰ নাম আছিল ৰঙা আৰু আনটোৰ নাম আছিল ক'লা। তেতিয়া বুঢ়ীয়ে পাক দি নাচি নাচি নাম গাব ধৰিলে। ৰঙা ওচ, ক'লা ওচ, আহ আহ। এইদৰে 12 চেৰেকমান ৰঙা ওচ ক'লা ওচ বুলি নাচি নাচি মাতিলত ৰঙা আৰু ক'লা কুকুৰ দুটা তাত লৰি ওলালেহি। কুকুৰ দুটা দেখিয়েই শিয়ালবোৰে পিয়াপি দি পলাল। তাৰপিছত বুঢ়ী আনন্দ মনেৰে ঘৰলৈ বুলি গুচি আহিল।